আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। প্ৰকাণ্ড বুজাই লৰি এখন চলিহাৰ গাড়ীখন দেখি ৰৈ গৈছে। চলিহা আইনা নমাই লৰিৰ পৰা নামি অহা মানুহ এজনৰ লগত কথা পাতিলে। লৰিখন গুচি গৈছেগৈ। চলিহাই তাইৰ ফালে বেকাকৈ চাইছে। দেউতাকে নিজকে কোৱা দি কৈছে, এৰা, এই যুঁজখন যে কেতিয়া ভাগিব বুজা নাই। যুঁজখনে আমাৰ মানুহবোৰক তেনেই নষ্ট কৰিলে। মিলিটেৰীৰ টকা দেখি জাকি বগা ভাত দেখা কাউৰী যেন হ'ল। ডাক্তৰে বাহিৰলৈ চাইছে। তেওঁৰ কপালখন বিৰক্তিত কোচ খোৱা। তেওঁ কাৰোবাৰ কথা ভাল নাপালে লুকাব নোৱাৰে, মুখত ওলাই পৰে। চলিহাই গাড়ীৰ গতি কমাইছে। তেওঁ আহল বহল চৌহদৰ ঘৰ এটালৈ আঙুলিয়াই দিছে। তাই চলন্ত গাড়ীৰ পৰা দেখিলে সেউজীয়া বননিৰ মাজে মাজে বহুত ফুল। কি ফুল ধৰিব নোৱাৰি, কেৱল চকুত চাট মৰা ৰং, ৰঙা বগা হালধীয়া গোলাপী। জেউতীৰ বুকু মূৰা চৰাইৰে সজোৱা উকিল তাতেই থাকে। মানুহজনক এবাৰ মাত্ৰ দেখা হলে তাই তললৈ মূৰ কৰি গুমুঠা লাগি বহি থাকিল। মাকে তাইৰ গুমুঠা মুখখনলৈ চাই ধমকিয়াই উঠিল। পৃথিৱীৰ অধৰ্মী মানুহবোৰলৈ কিহৰ ইমান টান? চলিহাই তাইলৈ চাইছে। একো মাত নমতাকৈ তাই বাহিৰলৈ চাই বহি থাকিল। ধোদৰ আলিৰ দুই কাষে পাৰাপাৰহীন হামদৈ পথাৰ। শালী কেইডৰা ঘৰ সেউজীয়া আহুখিনি পগ ধৰিছে। লহিওৱা বেলিৰ পোহৰত সোণালী আৰু সেউজ মিহলি আদি অন্ত নোহোৱা হামদৈ পথাৰখনে তাইৰ দহি থকা বুকুখন হাত পেলাই আনিলে। তাই মনতে থিৰাং কৰি পেলালে, এবাৰ জেউতীহঁতৰ ঘৰতে গৈ উকিলক চাই আহিব। জেউতীয়ে কোৱা পৃথিৱীৰ চব ডেকা ল'ৰাতকৈ সাহসী আধা পকা চুলিৰে সেই মৰমীয়াল মানুহজনক তাই এবাৰ লগ ধৰিবই। কিনো বেয়া কাম কৰা হ'ব? নাই, একো নহয়, তাই যাবই। বগীক লৈ এদিন যাবই যাব। মাক শুই থাকোঁতেই যাব। সাৰ পোৱাৰ আগতেই আহিব। কোনেও ফুটকে নাপাব। জেউতীয়ে মাতি পঠিয়াইছে। বগীয়ে কৈছে খ্ৰীষ্টান ল'ৰাটোৰ কথা কবলৈ মাতিছে। জেউতী দুপৰীয়া আহঁতৰ তলতে বহি থাকিব। জেউতীয়ে কি কব? তাৰ কথা কিয়ে বা কব? পুৱাৰে পৰা তাইৰ বুকুখন কিবা কৰি আছে। বেয়া কৰিলে নেকি? তাই কিয়নো তাৰ কথা জেউতীৰ আগত কব লাগিছিল? ভয়ত তাইৰ ভৰিহাল ঠাণ্ডা পৰি আহিছে। নাই, তাই নাযায়। কলেই যাব লাগিব নেকি? নোযোৱাটো থিৰাং কৰি তাই অলপ তত ললে। ঘৰৰ বনবাৰী কৰিলে। মাকে কোৱামতে চলিহাক লুচি ভাজি চাহ কৰি দিলে। চলিহাক তাই মাতেই নিদিয়ে, চাহ কৰি দিয়া দূৰৈৰ কথা। আজি হঠাৎ পানী হৈ পৰা জীয়েকক চাই মাকে হাঁহি পেলালে। ছোৱালী ডাঙৰ হৈছে, বুজনো হৈছে। চলিহাই লুচি বঢ়িয়া হৈছে বুলি কৰা ঠাট্টা মস্কৰা তাই শুনি থাকিল। গেজেৰা নামাৰিলে।
চোৰাঘৰত মাকে চলিহাৰ লগত কথা পাতি থাকোঁতে আখলত কাম কৰি থকা তাইৰ ওচৰলৈ আহি বগীয়ে ফুচফুচাই ক'লে, জাপানে নাই, ডিউটি আহিলেই চাগৈ। তাই মনে মনে ৰৈ থাকিল। উতলি অহা ভাতখিনিৰ তলৰ জুইকুৰা বঢ়াই তাই বহি থাকিল। সি বা কি কৰে আজিকালি? ক'ত বা থাকে? তাৰ মনত পৰেনে বজৰমণি গছৰ ফাকেৰে সৰি পৰা সেই ৰ'দ? সেই চকুহাল আগৰ দৰেই আছেনে? সেই ছালেই চাপ মাৰি ধৰা চকুহাল? বাঢ়ি অহা জুইকুৰাৰ দৰে তাৰ বিষয়ে জানিবলৈ তাইৰ মনটো ডগমগাই আহিল। চলিহাই আহি তাইক পাকঘৰত মাত লগাই যোৱাৰ কথা তাই গমেই নাপালে। সময়খিনি তাইৰ নাযায় নোপোৱাই যেন লাগিছে। দুপৰীয়া মাকে শুলেই তাই আৰু বগী নৈৰ পাৰলৈ যাব। মাক বাৰাণ্ডাৰ মূঢ়া এটাত বহি টোপনিয়াই আছে। তাই মাকক দেখুৱাই কুৰ্চা কৰি আছে। আজিনো মাকৰ হ'ল কি? তাই মাকৰ চুলিবোৰ আঁচুৰি দিলে। মাকে আৰাম পাই চকু মুদি টোপনিয়াবলৈ লাগিল। মা, তুমি নোশোৱা কেলে? তই কি কৰিবি এতিয়া? মই কুৰ্চা কৰিম। কিয় সুধিছা? এনেই সুধিছোঁ। ক'তো পিংপিঙাই নুফুৰিবি। গাভৰু হৈছ, ঘূৰি ফুৰিলে মানুহে বেয়া বুলি ক'ব নহয়। মাক শুবলৈ গ'লগৈ। তাই বগীৰ হাতত ধৰি ধান মিলৰ পাছেদি নৈৰ পাৰলৈ দৌৰ মাৰিলে। নৈৰ পাৰৰ গৰাটোৰ ওচৰতে বগী ৰল। তুমি সেইফালে যোৱাগৈ। আহঁতৰ তলতে জেউতি বহি থাকিব। মই এইখিনিতে বহি থাকিম। ভয় নকৰিবা, কোনোবা আহিলে মই কম দিয়া। তাই ৰৈ আছে। বগীয়ে আকৌ কৈছে, যোৱা আকৌ, বেগেতে আহিবা। তাই লাহে লাহে ফুটুকলা গছবোৰৰ মাজেৰে সোমাই গ'ল। বুঢ়া আহঁতজোপাৰ গাত হেলান দি জেউতি বহি আছে। জেউতিয়ে ভাটৌ বুলীয়া হাতে বোৱা কাপোৰ এসাঁজ পিন্ধিছে। কেনে মৰম লগা জেউতিজনী, যি সাজকে পিন্ধে কেনেকৈ তুলি ধৰে। পাহাৰী ছোৱালীৰ সেই পাখীমণিবোৰে তাইক কেনেকৈ শুৱাই, ৰিহা মেখেলাযোৰেও শুৱাই পৰে। এনেজনী ছোৱালীৰ কাৰণে উকিলেনো সমাজখনকে কিয় বৰ্জিব নোৱাৰিব? উকিলৰ ঘৰটো দেখাৰ কথা জেউতিক ক'ব লাগিব। গালে মুখে হাত দি জেউতি বহি আছে। তাই গৈ তাইক চকুতে ধৰিলেগৈ। জেউতিয়ে তাইক কাষতে বহুৱালে। জেউতিয়ে তাইলৈ টোপোলা এটাত বগৰী গুৰি আনিছে। তাই আহঁতৰ গাত হেলান দি বগৰী গুৰি অলপ জিভাত ল'লে। মিঠা, টেঙা, জ্বলা। তাই টকালি পাৰি উঠিল। বঢ়িয়া লাগিছে। হয় নেকি? টোকোনা মানুহ, কিনো আনিম? কি যে কোৱা তুমি? উকিলৰ যিহে হাউলি, মই দেখি আহিছো নহয়। কিমান যে ফুল। উকিলৰ ধনলৈ মোৰ লোভ নাই বুজিছা। তেওঁৰ মনটোহে মোৰ ভাল লাগে। জানা, উকিলেও বগৰী গুৰি খাই ভাল পায়। তাই জেউতিৰ গাতে গা লগাই বহিছে। মোৰ তোমাৰ উকিলক এবাৰ চাবৰ ইমান মন গৈছে। কিয়? সমাজে বৰ্জি থোৱা কাৰণে? নহয়, তোমাক ইমান মৰম কৰা মানুহজন মোৰ চাবৰ বৰ মন গৈছে। জেউতি মনে মনে আছে। মই আইতাক কৈছিলো উকিলৰ ঘৰলৈ লৈ যাবলৈ। পিছে কি হ'ব, মই থাকিবলৈকে নাপালো। মাহঁত গুচিয়ে আহিলে। তোমাৰ সঁচাকৈ উকিলক লগ পাবৰ মন গৈছে? তোমাক বিয়া কৰিব খোজা, তোমাৰ কাৰণে সমাজখনকো এৰিব পৰা মানুহজনক মোৰ লগ পাবৰ বৰ মন গৈছে। পিছে উকিলকতো মই নৈ পাৰৰ আহঁতৰ তললৈ লৈ আহিব নোৱাৰো। কেনেকৈ লগ পাবা তুমি? কিয়? তোমালোকৰ ঘৰত আকৌ। আহা, আমাৰ ঘৰলৈ তুমি অহা বুলি জানিলে কি হ'ব জানানে? কোনেনো গম পাব? এদিন মা শুই থাকোঁতে বগীৰ সৈতে আহি ফটকৈ চাই গুচি যামগৈ। কিনো হ'ব? তাইৰ মাতত এটা কাকুতিৰ সুৰ ফুটি উঠিল। তুমি আহিলে আমাৰ মায়ে বৰ ভাল পাব। আমাৰ ঘৰলৈ কোনো নাহে নহয়।
দেওবাৰে এদিন আহিবা। উকিল দেওবাৰে আহে। পিছে মই মতা নাই দেই, নিজেহে আহিব খুজিছা। কিবা অঘটন ঘটিলে মোৰ কোনো দুখ নাই কিন্তু। হঠাৎ জেউতী গহীন হৈ গ'ল। ক'লা পৰি যোৱা জেউতীৰ মুখখন চাই তাইৰ বুকুখন চিৰিংকৈ গ'ল। কোনোবা আহিছে নেকি? বেলি মূৰৰ ওপৰৰ পৰা বেছি হলা নাই। মাক শুই আছে। অকণমান সময় পাছতে তাই গ'লেই হ'ল। মাকে ঘিলা পিঠা খাই ভাল পায়। মাক উঠাৰ আগতেই বগীৰ লগ লাগি ঘিলা পিঠা দুটামান ভাজি থ'ব। মাকে কিবা সুধিলে ক'ব, পিঠা ভাজি আছিলোঁ। জেউতীৰ মুখখন কেহেৰাজ বতা যেন হৈছে। তাই আকৌ চাৰিওফালে চালে। কোনো নাই। কোনোবা আহিলেতো নৈৰ পাৰত বহি থকা বগীয়ে গম পাবই। কি হ'ল জেউতী? তাই কঁপিছে। তুমি বাৰু সেই খ্ৰীষ্টান ল'ৰাটোক সঁচাকৈয়ে মন দিছা নেকি? জেউতীৰ প্ৰশ্নত তাই উচপ খাই উঠিল। তাই মুখেৰে একো ক'ব পৰা নাই। আহঁত পাত এখিলা ছিঙি ছিঙি তাই তলমূৰকৈ বহি থাকিল। উকিলে মোক বিয়া কৰাবৰ বাবে সমাজখনকে বৰ্জিছে। তুমি তাক বিয়া কৰাব খুজিলে অকল সমাজখনকে নহয়, জীৱনটোকো কিন্তু বৰ্জিব লাগিব। জেউতীয়ে তাইৰ হাতখন ধৰিছে। সি বৰ ভাল ল'ৰা, বৰ মৰম লগা ল'ৰা। তাৰ বুকুখন হামদৈ পথাৰ হেন বহল। বুজিছা, ইপাৰ সিপাৰ নেদেখা পথাৰৰ দৰে বুকুৰ মানুহে সংসাৰৰ বান্ধোন সহ্য কৰিব নোৱাৰে। মই বিয়া, সংসাৰ, মন দিয়া এইবোৰ কথা একো ভবা নাই জেউতী। তাইৰ মুখৰ শব্দবোৰ এজাক কিচিৰ মিচিৰ কৰি থকা তুনি চৰাই হামদৈ পথাৰৰ মাজত পৰি নোহোৱা হোৱা দি নোহোৱা হৈ গ'ল। জেউতীয়ে তাইৰ হাতখন এৰি দিলে। মই তোমাৰ কথা তাক কৈছিলোঁ। জানা, সি এদিন আহিব। তাই মূৰ তুলিছে। তাইৰ চকুত পকা ধান খাই ঘৰমুৱা হ'ব খোজা তুনিজাকে নাচি উঠিল। চোৱা খোৱা কুকুৰৰ পুতেক। নদীৰ পাৰত বগীৰ জুই লগা মাতষাৰ শুনি দুইজনী জাপ মাৰি উঠিল। জেউতীয়ে তাইক আহঁতৰ তলৰ নগাবনৰ জোপোহাটোৰ কাষতে বহুৱাই দিলে। অলপ পাছতে বগী নৈৰ পাৰৰ আহঁতৰ তললৈ আহিছে। কোননো বগী? জেউতীয়ে তাইক উঠিবলৈ দিয়া নাই। কোন হ'ব? সি চোৱা খুৱাই আহি এইখিনিতে থিয়া ঠিক কৰি আহিছিলহি। বগীয়ে ফোপাইছে। ভাদমহীয়া কুকুৰৰ দৰে সি মাইকীৰ গোন্ধ এমাইল দূৰতে পায়। বগীয়ে হাতত লৈ থকা বাঁহৰ কামিটো মটককৈ ভাঙিছে। তাই নগাবনৰ জোপোহাটোৰ আঁৰৰ পৰা উঠিছে। বগী, ব'লা ঘৰলৈ যাওঁ। মা উঠিলেই চাগে। তুমি নৈ পাৰেদি যাব নোৱাৰা। বগীয়ে তাইক হাবিৰ ফালে টানিছে। কিয় বগী? এইফালে হাবি দেখোন। ক'লৈ যাম? সি ৰৈ আছে। নদীৰ পাৰতে চেলেও হুপি হুপি ৰৈ আছে। তাই এইবাৰ সঁচাকৈয়ে ভয় খাইছে। সি দেখা পোৱা মানে দেউতাক, মোমায়েক। ব'লা ব'লা বগী, এইফালে ঘৰলৈ ব'লা। জেউতী আৰু বগীয়ে তাইক পাতল হাবিডৰাৰ মাজৰ লুংলুঙীয়া বাটেৰে লৈ গৈছে। পাতল আন্ধাৰ বিয়পি পৰিছে। হাতেৰে আকাশীলতা এৰুৱাই এৰুৱাই তিনিওজনী মাতবোল নোহোৱাকৈ গৈ থাকিল। জেতুলি পকা গছবোৰে তাইৰ মুগাৰ মেখেলাখন জপতিয়াই জপতিয়াই ধৰিছে। বিয়নী সাবতা বনবোৰে মেখেলাখন সি ধৰিছে। তাই উচুপি পেলালে। নাকান্দিবা, পালোহিয়ে। জেউতীয়ে বৰপুখুৰীৰ পাৰে পাৰে নোহোৱা হ'ল। তাইক হাতত ধৰি বগী ঘৰ সোমাব খুজি হঠাৎ ভয়ত ফৰিং চিটিকা দিলে। তাই পিছফালেদি ঘৰ সোমাব খুজি দেখিলে চোৰাঘৰত চলিহা বহি আছে। মাকে চাহ দিছে। তাইক দেখিয়েই মাক গৰ্জি উঠিল। কলৈ গৈছিলি? মাকৰ এই কঠিন মাত তাই আজি প্ৰথম শুনিছে। মাকজনী এইবাৰ ককাকৰ ঘৰৰ পৰা অহাৰে পৰা বদলি আহিছে। তাইও ডাঙৰ মাতেৰে কৈ উঠিল। ক'লৈনো যাম? বৰপুখুৰীৰ পাৰতে বগীৰ লগত বহি আছিলোঁ। বৰপুখুৰীৰ পাৰত আছিলে। মেখেলাৰ তলখন ঢৌ চিৰা কৰি আনিছে। বৰপুখুৰীৰ পাৰত আছিলে। মাকে তাইক মাৰিবলৈ খেদি আহিছে। তাই অবাক হৈ গ'ল। শান্ত মাকজনী কেনেকৈ কালীগোসানী যেন হৈছে। নিশ্চয় চলিহাই কিবা লগাইছে। তাইৰ মূৰটো ভমভমাই উঠিল। ভুৰভুৰাই তাই ভিতৰলৈ সোমাই গ'ল। ভাদমহীয়া কুকুৰৰ দৰে এমাইল আঁতৰতে মাইকীৰ গোন্ধ পোৱাবোৰ ইয়ালৈ কিয় জানো আহে? তাইৰ কথাৰ ঢং দেখি মাক অবাক হৈ গ'ল। চলিহাও চকীৰ পৰা একেকোবে থিয় হ'ল।
তাইৰ বুকুখন ধপধপ কৰি উঠিল। কিবা বেয়া কথা ক'লে চাগৈ। খঙৰ কোবত বগীৰ কথাষাৰকে মুখৰ পৰা ওলাই গ'ল। মাকে উচুপি উঠিল। দেখিছা বোপা, বাপেক আহি সোমালেই এই গাঁওখনত। মোৰ লক্ষ্মী ছোৱালীজনীয়ে কেনেকৈ অবাইচ মাত শিকিছে দেখিছা নহয়। তাইক তুমি সোনকালে লৈ যোৱা। মা, আপুনি চিন্তা নকৰিব। মই কাইলৈ ঘৰলৈ গৈয়ে মাহঁতক কৈ বিয়াৰ দিন বাৰ ঠিক কৰি পেলাম। তাইৰ ভাগ্যহে জানে বোপা। যেতিয়া অপমানত নীলা হৈ জয়ন্ত চলিহাই চিগাৰেটটো গাড়ীত বহি কামোৰ মাৰি ধৰিছিল, তেতিয়া তাই পাকঘৰৰ পিৰালিত বহি উশ উশাই আছিল। কোমল ভৰিখন কাঁইতে বখলিয়াই পেলাইছে। পানী পৰি তাইৰ ভৰি দুখন চেকচেকাইছে। চেকচেকনি সহ্য কৰিব নোৱাৰি তাই ধৰফৰাই উঠিল। বাপেক আহি পাছফালে থিয় হোৱা তাই গমেই পোৱা নাই। কি হ'ল মাজনী? ভৰিত আচৰবোৰ কেনেকৈ খালা? দেউতা, বগীৰ লগত নৈৰ পাৰত জলফাই বিচাৰিবলৈ গৈছিলোঁ। বগীয়ে তাক দেখি মোক হাবিয়ে দি আনিলে। জেতুলী পকা কাইতে বৰগছজোপাৰ তলতে আচুৰি পেলালে। কাক দেখি মাজনী? সেই তোমালোক গাড়ীত অহা মানুহটো। দেউতাক মনে মনে আছে। সি কিয় আহে দেউতা? আমাৰ ঘৰলৈ তাক কিয় আহিবলৈ দিয়া? মাক আহিছে। মনে মনে থাক। সেইহেন ৰাজকোঁৱৰে যে হালোৱা মানুহৰ ছোৱালী নিবলৈ আহিছে, মোমায়েৰৰ বংশ ভাল বুলিহে। তাই দপদপাই উঠিল। সেইটোলৈ বিয়া হ বুলিলে হ'মনে? দেউতা, সঁচাকৈয়ে মোক তোমালোকে তাৰ লগত বিয়া দিবা নেকি? মায়ে আকৌ এইবোৰ কথা ক'লে মই ক'ৰবালৈ গুচি যাম। বগা কাপোৰ পিন্ধি স্কুলৰ ছিষ্টাৰ লুইজাহঁতৰ দৰে হ'মগৈ। পাবা তেতিয়া মজাটো। তাই দেউতাকক সাবতি ধৰিছে। ব'ল মাজনী ব'ল, ভৰিখনত কিবা এটা লগাই দিওঁ। মাকে বকি বকি পাকঘৰলৈ সোমাই গৈছে। ঘৰত মই ফেটিসাপ পুহি ৰাখিব নোৱাৰো। ফেটিসাপ? মাকে তাইক ফেটিসাপ বুলি কৈছে। তাইৰ বুকুখন মুচুকা খাই উঠিল। আইতাকৰ বাৰীত বাবৰি শাক তুলি থকা ছবিখন তাইৰ চকুত ভাঁহি উঠিল। মোমায়েকে তাইৰ চুলিত ধৰিছে। আইতাকে তগৰক লৈ আঁতৰি গৈছে। বৰ মোমায়েকে তাইক চকু পকাই ধৰিছে। আইতাকে বাবৰি শাক তুলিয়ে আছে। দেউতাকে তাইৰ ভৰিত কিবা ঔষধ সানিব খুজিছে। তাই দিয়া নাই। ওচৰলৈ অহা দেউতাকক তাই ঠেলি দিলে। কুমাৰ কৰোবাৰ মুখেৰে নামাত কিয়? দেউতাকেও তাইক। তাইৰ বুকুখন দেই গ'ল। তাই ফেটিসাপ, তাই গোৱাৰ, তাই বেয়া। ঠিক আছে, তাইক কোনেও ভাল পাব নালাগে। তাই আঙুলি ফুটাই ফুটাই ঠিক কৰিলে তাই কাইলৈকে জেউতীহঁতৰ ঘৰলৈ যাব। লুকাই চুৰকৈ নাযায়, দেখা দেখিকৈ যাব। কিমাননো দূৰ? নাৰ্ছ বাইদেউৰ ঘৰ বোলে পাবগৈয়ে নালাগে। যাব, তাই মাকৰ আগেদিয়ে যাব। বহুত সময় থাকিব। কি কৰিব? কোনে কি কৰিব? মাকে মোমায়েকক ক'ব? কওক, কি কৰিব? তাই যাবই যাব। উপন্যাস পাঠ অনুষ্ঠানত অৰূপা পতংগীয়া কলিতাৰ অয়নান্ত উপন্যাসৰ 34 খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰ ৰূপায়িত কৰিলে বগী বহ্নিশিখা বৰা, জেউতী প্ৰতীশা হাজৰিকা, মাক নীতি শৰ্মা, দেউতাক মৃদুল হাজৰিকা, চলিহা চানু দৈমাৰী আৰু বীণা মেলডী পাটগিৰি। অনুষ্ঠানটিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। উপন্যাস পাঠৰ 35 খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একে সময়তে।